সাৱধান হওক অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক পদাৰ্থ ভাততে আছে কেঞ্চাৰৰ উৎস আপুনি তৃপ্তিৰে খোৱা ভাত খাজত আছে বিষাক্ত দ্ৰব্য অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক আৰ্ছেনিক অসমৰ ভূগৰ্ভৰ পানীত ধৰা পৰিছে ৬০ পৰা ৭০% আৰ্ছেনিক অসমৰ ভূগৰ্ভৰ জলত বিষাক্ত আৰ্ছেনিক 3 মিহলি হৈ আছে কেৱল পানীতে নহয় পথাৰৰ ধানটোলৈকে সোমাই গৈছে এই আৰ্ছেনিক ধান গছৰ শিপাই আৰ্ছেনিক খহি লোৱাৰ ফলত বিষাক্ত হৈছে অসমৰ চাউল বিষাক্ত আৰ্ছেনিক নিয়ন্ত্ৰণ নকৰিলে মৃত্যু উপত্যকাত পৰিণত হ'ব অসম বিস্ফোৰক তথ্য পোহৰলৈ আনিছে বিজ্ঞানী ডক্টৰ যজ্ঞনাথ বিশ্বকৰ্মাই ইংলেণ্ডৰ এখন বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান আৰু জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী বিশ্বকৰ্মা নগৰ সন্তানগৰাকীৰ এই গৱেষণা ইতিমধ্যে বিশ্বজুৰি চৰ্চিত হৈছে হোজাই নলবাৰী যোৰহাট আৰু মাজুলী জিলা আৰ্ছেনিক 3 হটস্পট এই ভয়ংকৰ দ্ৰব্যৰ বাবে কিডনী বিকল কেঞ্চাৰৰ দৰে ৰোগ বৃদ্ধি পোৱা বুলি দাবী কৰা হৈছে ভূগৰ্ভস্থ পানীৰ পিছত এবাৰ চাউলত আৰ্ছেনিক গৱেষণাত ওলাইছে ভয়ংকৰ তথ্য পানীৰ পাছত মানুহে সুষম আহাৰ হিচাপে ব্যৱহাৰ কৰা চাউলত ওলাইছে ভয়ংকৰ আৰ্ছেনিক 3 অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ সমীৰণ দত্তৰ পৃষ্ঠপোষকতাত চলোৱা গৱেষণাত ওলাইছে ভয়াৱহ তথ্য ধানত ওলাইছে আৰ্ছেনিক অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ সমীৰণ দত্তৰ পৃষ্ঠপোষকতাত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীৰ এটা গোটে এই গৱেষণা চলাইছিল অধ্যাপক সমীৰণ দত্তই জানিবলৈ দিয়া মতে তিতাবৰ বসাগাঁও নাঙলগাঁও লেহেং বেবেজিয়াৰ বিভিন্ন অঞ্চলত চলোৱা গৱেষণাত এই তথ্য ওলাইছে প্ৰতি কেজি চাউলত 0.5 পৰা 0.8 মিলিগ্ৰাম আৰ্ছেনিক ধৰা পৰিছে অৱশ্যে বৰ্তমান এই আৰ্ছেনিকৰ মাত্ৰাৰ বাবে ভয়ৰ কোনো কাৰণ নাই কাৰণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া মাত্ৰা অনুযায়ী প্ৰতি কেজি চাউলত 1 মিলিগ্ৰামৰ ওপৰত আৰ্ছেনিক ধৰা পৰিলে সেয়া বিপদজনক সেয়ে এতিয়াও ইয়াৰ বাবে চিন্তাৰ কোনো কাৰণ নাই অৱশ্যে ইয়াৰ মাত্ৰা বৃদ্ধি পাই যাব পাৰে কিন্তু বৰ্তমান ইয়াক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই আপুনি জানেনে শৰীৰত আৰ্ছেনিকৰ প্ৰভাৱ কি এই সন্দৰ্ভত ডক্টৰ সমীৰণ দত্তই কয় ভাত আৰু পানীৰ জৰিয়তে এই বিষাক্ত আৰ্ছেনিক শৰীৰত প্ৰৱেশ কৰাৰ ফলত দেহৰ বিভিন্ন অংগ যেনে কিডনী লিভাৰৰ ক্ষতি সাধন কৰাৰ লগতে মাৰাত্মক কেঞ্চাৰতো আক্ৰান্ত হ'ব পাৰে